মেৰাপানী পদ্মপুৰ গাঁৱত অমৰজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজন কৰা ভোগালী ৰং ধেমালি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ কণমানি কণ্ঠশিল্পী কৃতিশ্ৰী ময়ূৰী দাসৰ। পদ্মপুৰ গাঁৱৰ যুৱ সংঘই তৃতীয়বাৰ বাবে আয়োজন কৰা ভোগালী ৰং ধেমালি অনুষ্ঠানত সংগীত প্ৰদৰ্শন কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ৫ বছৰীয়া কণমানি কণ্ঠশিল্পী কৃতিশ্ৰী ময়ূৰী বৰ্তমান মেৰাপানী KBM ইংলিছ স্কুলৰ KG2ৰ অধ্যয়নৰত ছাত্ৰী। আমি এটা কথা ক'ব লাগিব, কণমানি কণ্ঠশিল্পীগৰাকীয়ে ২০২৪ বৰ্ষৰ গুৱাহাটী জ্যোতিচিত্ৰবনত সৃষ্টিশীল নৃত্য বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছিল আৰু মেৰাপানী নৃত্য তৰংগিনী কলাকেন্দ্ৰৰ প্ৰথম পুৰস্কাৰ গ'ল্ড মেডেল পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। গীত গোৱাৰ উপৰিও বিহু নৃত্য, সত্ৰীয়া নৃত্য, দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰি গাঁওখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। ৰিপৰ্টাৰ লাইভ অসম।